গাইস এইটো ভিডিও খালি মই আপোনালোকৰ কাৰণে বনাইছো তো ভিডিওটো আপোনালোকে চাব বুলি আশা কৰো তো স্কিপ নকৰিব আপোনাৰ যদি লৰা ছোৱালী আছে হা এই ভিডিওটো অলপমান সৰু লৰা ছোৱালীৰ কাৰণে বনোৱা নাই অলপমান মানে সাইডত থৈ দিব কাৰণ এই কথাটো মই মাক দেউতাকক ক'ব বিচাৰিছো যিবিলাকে ধৰক এতিয়া মানে কি সৰু লৰা ছোৱালী ধৰক মোবাইল দিয়ে তো বেতুপাত্ৰে কি গম পাইছে আপোনালোকে চাওক আপোনালোকে নিজে ভাবকছো আমাৰ অসমখনত কি হৈছে আমাৰ অসমখনত কেনেকুৱা লেভেলত মানে কেনেকুৱা বেয়া বেয়া ৰিল চলাইছে মই ইয়ে কলো চাওক মানে কি মেখেলা চাদৰ এখন তিৰোতা এগৰাকী কেনেকৈ পিন্ধিব লাগে এটা মোক বহুতে ক'ব আইচি ক'বা অমুক তমুক কিন্তু মই লিগেল কথা কৈছো মই কথাটো কিন্তু লিগেল কৈছো আপোনালোকক চাওক মেখেলা চাদৰ এখন কেনেকৈ পিন্ধে ধুনীয়াকৈ এনেকৈ পতিটো ল'ব ধুনীয়াকৈ মানে এই হিচাপে পতিটো ল'ব বঢ়িয়াকৈ মানে এইখিনি বুকুখিনি ঢাক কৰি ল'ব কিন্তু আজিকালি কি হৈছে পতিটো এনেকৈ মানে মাজেদি ল'ব এইভাগে ওলাই থাকিব এইভাগে ওলাই আছে পুৰা একদম ধুনীয়া বঢ়িয়া সামান্য দুটা লাইক ভিউ কমেন্ট এণ্ড শ্বেয়াৰৰ কাৰণে মানে কিছুমান তিৰোতা আৰু ছোৱালীয়ে কেনেকুৱা লেভেলত কি বনাই আছে আপোনালোকে নিজে এইটো অনুমান কৰিব পাৰিছে হয়নে নহয় আপোনালোকে নিজে মাথা মাৰক এটা মই এটা কথা কওঁ আপোনালোকতো সৰু ল'ৰা আছে তাকতো মোবাইল দিয়ে সিওতো ইনষ্টাগ্ৰাম চাব জানে যেতিয়া সি ইনষ্টাগ্ৰামটো ওলাব যেতিয়া সেনেকুৱা ৰিলছ পাব দেউতাকক ক'ব দেতা চোৱা কি ওলাইছে দাদু এইবোৰ যেতিয়া ক'ব না তে দেউতাক বা মাকজনে কেনেকুৱা লাজ পাব আপোনালোকে নিজে এবাৰ ভাবকচো এটা মোক বহুতে ক'ব ই আইছি এনেকুৱা বাপৰে ই যেন নাচয় মোৰ মোবাইলত আপোনালোকে মোৰ ইনষ্টাগ্ৰামত তেনেকুৱা মানুহক মই ফলো কৰা নাই আজিলৈকে মোক কোনোবাই ফলো কৰিছে মই ফলো বেক দিয়া নাই তেনেকুৱা মানুহক নেদুৱে কাৰণ চাওক আৰে মই ইনষ্টাগ্ৰামটো বনাইছো মিনি ব্লগছ হওক মই ৰিলছ হওক তেনেকুৱা ভিডিঅ' মই বনাই ভাল পাওঁ বা তেনেকুৱা ৰিলছ চাই ভাল পাওঁ আৰু মোৰ হোৱাটছএপত যোনে আছে মোৰ ষ্টেটাছ পাব মটিভেশ্যনেল আৰু ফানি ষ্টেটাছ তো তেনেকুৱা বস্তু পায় আৰু যেতিয়া সেই তিৰোতাজনী আৰু বা সেই ছোৱালীজনীয়ে লাইক ভিউ কমেণ্ট শ্বেয়াৰ পাব না তেতিয়া ভাবিব বাপৰে বাপ মই ফেমাছ হৈ গৈছো ফেমাছ কিন্তু তাহাঁতে এইটো নাজানে যে তাহাঁতক যি বহুতে বেয়া চকুই দি চাইছে বহুতক বেয়া চকুই দি যি চাই আছে সেইটো নাচাই মানে এইটো বস্তু এনেকুৱা এটা নিচা না যিটো ড্ৰাগছ গুটখা এইবোৰৰ ওপৰত তাৰমানে ভিউজৰ কাৰণে যি টি কৰিব পাৰে আৰু মই ইচ্ছা কৰিলে এতিয়া ভিডিঅ' দেখাই দিব পাৰিলো হয় কিন্তু নেদেখাও কিয় কাৰণ মোৰ ভিডিঅ'বিলাক বহুত সৰু ল'ৰা ছোৱালীও চাই তো সেইকাৰণে মই প্ৰথমতে কৈছো এই ভিডিঅ'টো সৰু ল'ৰা ছোৱালীক নেদেখাব মাক দেউতাকখিনিয়ে চাব তো মানে ভাবক না তাই ভাবি আছে কি বাপৰে বাপ মোৰ ভিউজ আছে মোৰ লাইক আছে মোৰ ফলোৱাৰ্ছ আছে মই বহুত পইচা ইনকাম কৰি আছো কিন্তু পইচা ইনকাম কৰিছা হয় কিন্তু তোৰ ইজ্জতটো নাথাকে হয় আজি মই 3 বছৰ ইউটিউব কৰি আছো মই আগবাঢ়িব পৰা নাই হয় মই যদি বেয়া ভাষাই দি ভিডিঅ' কৰিলো হয় মই যদি বেয়াকে কিবা কলো হয় তেতিয়া মোৰ পুৰা বাঢ়ি গ'ল কিন্তু মোৰ যিটো এটা ইমেজ আছে এতিয়ালৈকে যিটো এটা ইমেজ বনাইছো না সেই ইমেজটো মোৰ নাথাকিলে হয় ক'লে হয় পাগলা অমুক তোমাক আং বাং ভিডিঅ' বনাই তো এনেকুৱা লেভেলত হ'লে হয় তো মই সেইকাৰণে ক'ব বিচাৰো কিছুমান তিৰোতা আৰু কিছুমান ছোৱালীক বোলে মইনা আৰু বাইদেউহঁত বা বৌহঁত তো এনেকুৱা ভিডিঅ' বনোৱাৰ আগে 10 বাৰ ভাবিব মানে তাহাঁতেও জানে কমেণ্টটো কিন্তু পঢ়িব তাহাঁতেও জানে পুৰা কমেণ্ট আহি থাকে পুৰা কমেণ্ট মানে আৰু কি এটা আৰু ব্লাউজ কেনেকুৱা লেভেলৰ ব্লাউজ পিন্ধে ব্লাউজো বেলেগ ডিজাইনৰ ব্লাউজ ক'ৰ পৰা বা দৰ্জি তাত চিলাব গ'লে দৰ্জিও ভাবে কিজানি বোলে ভাই এইটো কিনকে চিলাব হয় নে নহয় আপোনালোকে কওকচোন পাগল হৈ যাব লাগিব আহিছে সঁচা কৈ দিয়ক মানে আমাৰ অসমত বাহিৰৰ কথা মই ক'ব নাযাওঁ আমাৰ অসমত মেইনলি কৈছো তো অসমত এইটো ট্ৰেণ্ড আহি গৈছে এই ট্ৰেণ্ডৰ বহুত বলি হৈছে বহুত ছোৱালী আৰু বহুত বোৱাৰী আৰু আজিকালি ছোৱালীতকৈ বোৱাৰীবিলাকে বেছি বনায় মানে প্ৰতিটো এনেকৈ ল'ব পুৰা একদম উলিয়াই দিব পেট উলিয়াই দিব মাৰি থাকা পুৰা একদম ডেন্স কৰি থাকা আৰু সেইবোৰ কিছুমানে চাই তাতে লাইক আৰু কমেণ্ট দিয়ে বাইদেউ ধুনীয়া হৈছে বাইদেউ মজা হৈছে আৰু বনাওক এনেকুৱা যেতিয়া কমেণ্ট দিব তাইৰ ভাল লাগিব বঢ়িয়াই বনাওঁ দে আৰু বনাওঁ কিন্তু তাই এইটোৱে নাজানে যে
সেই বস্তুটো মানে এটা এই এপ আছে না য'ত আমি পৰ্ন সাইট এপ থাকে তো তাত আপলোড হয় আৰু সিদিনা মই এটা দেখিছোঁ আৰু মানে এজনে তিৰোতা মই ভালকৈ নাজানো সিদিনা কোনোবা এজনে দেখালে হা তাই ৰিলছ বনাই মানে তাইও তেনেকুৱাকৈ ৰিলছ বনাই তথাপিও তাই অলপ মানে আছে মানে কি কৰিছে এটা পোষ্ট দিছে তাত এনেকৈ এটা পোষ্ট দিছে ভিডিঅ' কল অনলি 200 তো যেতিয়া সেইটো ওলাই গ'ল কেনে পাইছে কিছুমানে নাভাবে কিছুমানে নাভাবে এই আৰু মোক মই এতিয়া খোৱা ভিডিঅ' বনাওঁ ধৰক মোক বেয়াকৈ কৈছে কৈ থাকক মোৰ আপত্তি নাই কাৰণ মই খোৱা ভিডিঅ' দিছোঁ মই বেলেগ দিয়া নাই মই বেয়া কাম কৰিব যোৱা নাই বেলেগৰ লগত দি থাকক কিন্তু যিবিলাকে এনেকুৱা লেভেলত কৰি আছে না তেওঁলোকে নিজে এবাৰ ভাবি চাওক বোলে কিনো কৰি আছোঁ সামান্য দুটা এটা ভিউজ লাইক সামান্য দুটা পইচাৰ কাৰণে মই কি কৰি আছোঁ ময়ো ইচ্ছা কৰিলে কৰিব পাৰোঁ মোক বয়া ভাষাই দি বেয়াকৈ কথাই দি কৈ মই ভিউজ কমাব পাৰোঁ সেইটো ভিডিঅ' মানে চাব মই পইচাও পাম সেইটো ভিডিঅ'ত কিন্তু মই যেখিনি সন্মান আৰ্জিম উপাৰ্জন কৰিম মোক ভাল চকুই দি নাচায় মানুহে সদায় বেয়া চকুই দিয়ে চাব পাছফালে হোৱা এটাই কাৰণ আপোনালোকক বুজাই দিওঁ আগতে যেতিয়া আমাৰ যেতিয়া পায়খানা নাছিল তেতিয়া আমি কি কৰিছিলোঁ বাঁহৰ তলত হাগিব গৈছিলোঁ কিন্তু বাঁহৰ তলৰ পৰা গুচি আহি এতিয়া মানে পকী পায়খানা হ'ল যিটো চৰকাৰেও দি আছে হয়নে নহয় ঠিক তেনেকৈ আজিকালিৰ তিৰোতাৰ ছোৱালীবিলাকে চৰকাৰী সুবিধা নলয় বাঁহৰ তলৰ সুবিধাটো লয় তো আপোনালোকে বুজি পাইছেনে মই কিটো বস্তু কৈছোঁ তো বস্তুটো বুজি পাইছেনে এতিয়া ধৰক এজন ল'ৰাৰ মাকে এনেকুৱা ড্ৰেছ পিন্ধি ভিডিঅ' বনায় তাৰ লগৰবোৰে তাকতো ক'বই তোৰ মায়ে দেখোন ভাই কি ড্ৰেছ পিন্ধি ভিডিঅ' বনাইয়ে বা সেই তিৰোতাগৰাকীৰ ছোৱালীটোই যেতিয়া ভিডিঅ' বনাব মানুহে ক'ব না তোৰ যিহেতু কি ভিডিঅ' বনাই এগলা বাপ্পাৰে বাপ ইমান খাটা ড্ৰেছ পিন্ধবা দিয়া মানে চুটি ড্ৰেছ পিন্ধে মানে কিন্তু এটা লিমিট থাকে না যিটো বস্তু আনলিমিটেড হৈ যায় লিমিটৰ বাহিৰ হৈ যায় না তেতিয়া আপোনালোকে গম পাব যোনে ৰিলছ চাই মই কিছুমান ৰিলছত দেখা পাইছোঁ মানে বোৱাৰীবিলাকৰ আহে না হঠাৎ চাই থাকিলে মানে কি কৰে এই পতিটো এই যিটো মেখেলা চাদৰ এইটো থাকে এইটো ইয়াত নলয় মানে এইটো ঢাকি নলয় না এটা ঢাকা চিষ্টেম থাকে না কি ধুনীয়াকৈ লয় কিছুমান তিৰোতাই কি ধুনীয়াকৈ লয় ছোৱালীয়ে মেখেলা চাদৰ পিন্ধিলে কিছুমান ছোৱালী কিমান ধুনীয়াকৈ নিজক মানে ভালকৈ ৰাখে কিন্তু কিছুমানে কি কৰে এহাদি পতিটো ল'ব এই মানে মেখেলাখন এনেকৈ থব এইফালে ওলাই থাকিব বঢ়িয়া আৰু আমাৰ কিছুমান ল'ৰা আছে অলপ লেডিজ টাইপৰ মই কওঁ তাহাঁতেও কি কৰে এইগিলা এই দাড়ি চাড়ি খুৰে মানে আৰু আপি হৈ এনেকে টপিনা নচাই ডেন্স কৰে আৰু ছোৱালী আৰু কিছুমান বোৱাৰীবিলাকো কি কৰে মানে প্ৰথমতে ভিডিঅ'টো কেনেকৈ আনিব জানে এনেকে খোজকাঢ়িব এই বস্তুটো যাতে দেখা পায় এনেকৈ লৈ আহিব যাতে এইটো বস্তু দেখা পোৱাৰ লগে লগে কিছুমানে চাব ভিডিঅ'টো মজা ভিডিঅ' বঢ়িয়া মানে একবাৰ পালি ভাল আছিল একবাৰ যদি একবাৰ এনেকুৱা ফিলিংছ ভাই মোৰ সেইগিলাখান নাই দেই ভাই মোৰ এইগিলাখান ইণ্টাৰেষ্টো নাই চাওঁ মই ভাই ইউটিউবাৰ মানুহ ভাই ইউটিউব কৰি গৈছোঁ বিন্দাছ এইগিলাখানত ধান্দাও নাই তো মই সকলোকে এতিয়া মাক দেউতাকক কিছুমানক কথা এটা কওঁ যে আপোনালোক ঘৰত যদি মোবাইল আছে তেতিয়াহ'লে ৰিলছ চাওঁতে বা ফেচবুক চাওঁতে সাৱধান হওক যদি আপোনাৰ ল'ৰাই সেইটো বস্তু চাই মইতো আগত ক'লোৱে ন কি হ'ব পৰিস্থিতিটো তো এই বস্তুটোৰ পৰা দূৰত ৰাখক অলপমান তাৰ জানা বয়স আছে এটা বয়সত সি জানিব বোলে এইটো ভাল এইটো বেয়া এতিয়াতো নাজানে ন সৰু ল'ৰা ছোৱালীটো এতিয়াতো নাজানে সিটো চাবই না তাক মোবাইলটো দিছি চাবই হয় না নহয় তো সেনেকুৱা কথা তো আজিকালিৰ অসমৰ বেছিভাগ মহিলা আৰু তিৰোতা কোনপিনে গৈছে আপোনালোকে নিজে অনুমান কৰক আৰু এইটোৱে ভিডিঅ' আছিল অলপমান বনালোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব মানে ছাবস্ক্ৰাইব নকৰিলেও শ্বেয়াৰ কৰিব